আপোনাৰ 2 কোটিকে চাকৰি 15 লাখকে পইচা সোমাব বিদেশক গৌৰৱ গগৈ যিখিনি কথা পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে গৌৰৱ জোনমণি ৰাভাক হত্যা কৰা হ'ল এগৰাকী আৰক্ষী বিষয়া কোনবাই মাত মাতিলে নেকি এবাৰ মিয়া বৰঠাকুৰ বিস্ফোৰণ হয় মিয়া বৰঠাকুৰে কি ক'লে কিন্তু এটা কথা মানিব লাগিব এইখিনিতে কওঁ যে মিয়া বৰঠাকুৰ বাইদেৱে বাৰে বাৰে জোনমণি কথাটো উল্লেখ কৰে সংবাদ মাধ্যমৰ আগতে হওক বা য'তে হওক তেওঁ জানে যে জোনমণি নামৰ ছোৱালীজনীক কিন্তু আজি পৰ্যন্ত এই চৰকাৰখনে ন্যায় দিব নোৱাৰিলে কাৰণ অসমবাসী ৰাইজে ভালদৰে বুজি উঠিছিলে যে এইটো এটা দুৰ্ঘটনা নাছিল এইটো এটা পৰিকল্পিত হত্যাকাণ্ড বুলি আৰু সেই কথা বিৰোধীসকলেও গম পায় নহয় জানো সেইকাৰণে বাৰে বাৰে মিয়া বৰঠাকুৰ বাইদেৱে উল্লেখ কৰি থাকে আজি কি নহওক আপোনালোকে কমেণ্টত জনাব যে এইবাৰ গুৱাহাটীত কোন জিকাটো সম্ভৱ মিয়া বৰঠাকুৰ বাইদেউ নে বিজুলী কলিতা মেধি বাইদেউ আপোনালোকে এনেই এটা আইডিয়া লগাই কমেণ্ট কৰি জনাব আজি কি নহওক মিয়া বৰঠাকুৰ বাইদেৱে এইবাৰ বিস্ফোৰণ সংবাদ মাধ্যমৰ আগত কিনো ক'লে আপোনালোকে চমু এটা ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ আপোনালোকে চাওক আৰু নতুনকৈ অহাসকলে পাৰিলে চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিনো ক'লে আচলতে মিয়া বৰঠাকুৰ বাইদেউ আচলতে বৰ্তমান সময়ত যিখিনি তেওঁ ভাষণ দিয়ে সেই ভাষণ শুনি কিন্তু বহুতো ৰাইজে আচলতে ভাল পায় তেওঁ ভাষণবিলাক স্পষ্টবাদী নিচিনা লাগে আপোনালোকে কেনেকুৱা পায় জনাব কমেণ্টত আজি কি নহওক দেৰি হৈ গৈ আছে আপোনালোকে ভিডিঅ'টো চাওক কিনো ক'লে আজি 1 বছৰ ধৰি এতিয়া মই এই পশ্চিম গোৱালপাৰাত MLA সাহেবৰ লগতে আজিলৈকে 3বাৰ আহিলোঁ আৰু MLA সাহেব নাথাকোঁতেও মই কমেও 4-5 বাৰ আহিছোঁ গতিকে ৰাইজৰ লগত যথেষ্ট বিপুল সঁহাৰি পাইছোঁ টাউনত গ'লে কয় আমি পুৰা ভোট দিম আপুনি গাঁৱত যাওক গাঁৱত আহিলে কয় যে আমি গাঁৱৰ মানুহে বাইদেউ ভোট দিম এইবাৰ আপুনি টাউনত যাওক গাঁও আৰু টাউনৰ গ্ৰামীণ আৰু চহৰ অঞ্চলৰ ৰাইজে এবাৰ মন স্থিৰ কৰিছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ যিটো দাম চৰা দাম যুৱকৰ হাতত যিটো মানে সংস্থাপনৰ ব্যৱস্থা নাই কৃষক আজি সুখী নহয় মহিলাসকলক আজি আঁচনিভুক্ত কৰি ভোটাধিকাৰ সজোৱা যিটো মানে জালত পেলোৱা হৈছে এইবিলাকৰ ঊৰ্ধত ৰাইজ অতিষ্ঠ হৈছে ৰাইজে মহিলা সমাজে কৈছে যে কম দামত যদি বস্তু পাওঁ আমাক আঁচনি নিদিলেও হ'ল মহিলাসকলক আঁচনিৰ মাজত এটা মেৰপাকত ভৰাই ৰখা হৈছে মানুহে আজি দেশত স্বাধীনভাৱে কথা ক'ব নোৱাৰে প্ৰতিবাদৰ ভাষা এইখন চৰকাৰে বুজি নাপায় কৃষকৰ সমস্যা বুজি নাপায় এওঁলোকে এটাই বুজি পায় যে আমি ভোটৰ আগত পইচা দিম ভোট ল'ম ৰাইজে বুজি পাইছে যে এই চৰকাৰখন স্কুল বন্ধ কৰি মদৰ ৰাজহৰে চৰকাৰ চলাইছে গতিকে ৰাইজে বুজি পাইছে ডেফিনেটলি এবাৰ ৰাইজে বিবেক ভোট প্ৰদান কৰিব তেওঁলোকে যিবিলাক সপোন দেখিছিলে বাস্তৱ নহ'লে যেনেকৈ আপোনালোকে দেখিছে টুইন টাৱাৰ এক্সপ্ৰেছ হাইৱে আপোনাৰ 2 কোটিকে চাকৰি 15 লাখকে পইচা সোমাব বিদেশী খেদিব এই গোটেই কথাবিলাক ভুৱা হ'ল গতিকে ৰাইজে এই প্ৰতিশ্ৰুতিবিলাক যে বাকী আৰু ফাঁকি বুজি পাইছে গতিকে এইবাৰ তেওঁলোকে ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটো যিহেতুকে কংগ্ৰেছে প্ৰতিষ্ঠা কৰিছিলে বেজিটোৰ পৰা আপোনাৰ হেলিকপ্টাৰৰ পৰা আপোনাৰ বুমটোৰ পৰা কেমেৰাটোলৈকে এই গোটেইবিলাক ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰা ভাৰতবৰ্ষলৈ অনা সংগঠনটোৱে হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাইজে কৈছে যে সপোন বিক্ৰী কৰি বহুত দিম বুলি কৈছিলে দিব নোৱাৰিলে আমাৰ আগৰে ভাল আছিলে গতিকে কংগ্ৰেছক পুনৰ প্ৰতিষ্ঠা কৰিব এইবাৰ EVMত হাতৰ ছবিত ভোট দি আমাক এইবাৰ সংসদলৈ পঠোৱাত ৰাইজে মন বান্ধিছে হাজৰিকাহঁতক দেখিলে মানুহৰ এনেও এতিয়া বিচাৰ বৰলৈ ডাকা দি ডাকে তেওঁলোকে কি নকয় গৌৰৱ গগৈ বা আমি তেনেকুৱা কথা কোৱা দেখিছে নেকি তেওঁলোকক গৌৰৱ গগৈ যিখিনি কথা পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে গৌৰৱ গগৈ যিটো এটা প্ৰতিষ্ঠা সেই প্ৰতিষ্ঠাটোলৈ বহু টকা এওঁ থাকিব পাৰে পীযুষ হাজৰিকা তেওঁ গৌৰৱ গগৈ হ'ব নোৱাৰে গতিকে তেওঁলোকে কৈ থাকিব লাগিব ৰিপৰ্ট কাৰ্ড নাই নহয় ৰিপৰ্ট কাৰ্ড নাই যেতিয়া আমাক গালি গালাজে পাই থাকিব লাগিব আমি ৰাইজক কৈছোঁ যে আমি গালি নাপাৰোঁ আমাক আপোনালোকে ভোট দিয়ক আমি ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটো অসমৰ জাতীয় সমস্যা অসমৰ সমস্যা যুৱ সমস্যা মহিলা সমস্যা কৃষকৰ সমস্যা সকলো সমস্যাবিলাকক সজুৰি আমি সংসদত মাতিম আৰু তেওঁলোকে আমাক গালি পাৰি থাকিব দিয়ক যেহেতু যোৱা সময়ৰ যিগৰাকী বিজেপিৰ সাংসদ মানে গুৱাহাটীত আছিলে আপোনালোকে কোনোবাই দেখা পালে নেকি না দেখা নাপালে আৰু ৰিপৰ্ট কাৰ্ড নাই কাৰণে তেওঁলোকে বিজেপিয়ে গম পালে যে এবাৰ তেওঁক দিলে তেওঁ নিজিকে কাৰণ ৰিপৰ্ট কাৰ্ড নাই 5জনকে সাংসদক বদলাই দিয়া হৈছে হাতত ৰিপৰ্ট কাৰ্ড নাই আৰু এতিয়া তেওঁলোকে যি প্ৰাৰ্থী দিছে মই প্ৰাৰ্থীক কেতিয়াও আণ্ডাৰ এষ্টিমেট নকৰোঁ কিন্তু এওঁলোকে গৈ পেলাই সদনত বহিব নাম্বাৰছৰ কাৰণেহে যাব মন কি বাত নৰেন্দ্ৰ মোদীয়ে ক'ব এওঁলোকে ৰেডিঅ' খুলি পেলাই শুনাহে এওঁলোকেতো নিজে নকয় আজি জোনমণি ৰাভা হত্যাকাণ্ডৰ সময়ত মানে হত্যা যেনেকৈ হ'ল কোন নিমাতি কইনা হৈ বহি থাকিব জোনমণি ৰাভাক হত্যা কৰা হ'ল এগৰাকী আৰক্ষী বিষয়া কোনোবাই মাত মাতিলে নেকি জব স্কেমত তেওঁলোকৰ
ইন্দ্ৰাণী তহবিলদাৰে আজি আত্মহত্যা কৰিলে, কোনোবাই মাতিলে নেকি? মণিপুৰত উলংগকে মহিলা পেৰেড কৰা হ'ল, কোনোবাই প্ৰধানমন্ত্ৰী গ'ল নেকি? এওঁলোকে কৃষকক যেতিয়া আন্দোলন হৈ আছে গজাল পুতি দিছে, এওঁলোকে কৃষকে এৰিয়েল ডিষ্টেঞ্চত আছে, গ'ল নেকি এওঁলোকে? গতিকে এওঁলোক না কৃষকৰ, না যুৱকৰ, না মহিলাৰ, না ভাৰতীয় ৰাইজৰ। এওঁলোকে আদানী আম্বানীৰ নিৰ্দেশ মতে চলায়, যেনেকৈ জিঅ' প্ৰথমতে ফ্ৰী দিছিলে, এতিয়া ৰিচাৰ্জ কৰিব লাগে, এওঁলোকে তেনেকৈয়ে চলাই আছে। গতিকে মোৰ বিশ্বাস ৰাইজে সিদ্ধান্ত লৈছে এইবাৰ এই চৰকাৰ বদলি কৰিব, পৰিৱৰ্তন তেওঁলোকে যিটো কৈছে তাৰ পৰা পৰিত্ৰাণৰ বিচাৰি পেলাই মোহৰ লগাব।